এইটো হল আপোনাৰ হুন্ডাই গেটছ আমাৰ দোকানৰ আজিৰ ভিডিঅ' সবচে কম দামৰ গাড়ী এইখনেই হ'ব 2007 গাড়ী হয় পেট্ৰল ইঞ্জিন গাড়ী খুব ধুনীয়া আছে কাগজো আপ টু ডেট আছে ট্ৰান্সফাৰ লৈ দাম 70000 70000 অনলি 70000 ওকে এইটো 2018 হয় 17 ডিসেম্বৰ হয় আপোনাৰ 17 ডিসেম্বৰ হ'ব 17 ডিসেম্বৰ ইয়ন হয় এসি পাৱাৰ ষ্টিয়াৰিং থকা এইখনৰ দাম আহিব 185 1,85,000 5 টকা গাড়ী বহুত ধুনীয়া গাড়ী অনলি 185 অনলি 1 ওকে গুড মৰ্নিং গাইজ কি খবৰ আপোনালোকৰ ওয়েলকাম টু মন যায় ব্লগছ যদি আপোনালোকে ইউটিউবত চাই সাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাই পেজটো ফলো কৰিব মন যায় ব্লগছ তো গাইজ আপোনালোকে সেকেন্ড হ্যান্ড কাৰ ল'ব বিচাৰে কম দামত ভাল কাৰ ল'ব বিচাৰে তো গাইজ মই আছোঁ বৰ্তমান কেবি অটো এজেঞ্চি গাড়ীৰ ষ্টক চাই লওক এভেইলেবল ষ্টক আছে বৰ্তমান সেকেন্ড হ্যান্ড গাড়ীৰ মেলা চাই লওক গাড়ীৰ মেলা লাগিছে যাক যেনেকুৱা লাগে পাই যাব আৰু ইয়াত ভাল ভাল গাড়ী পাব একদম কম দামত পাব তো গাইজ ইয়াত বৰ্তমান কিমান গাড়ী ষ্টক আছে কোনটো গাড়ীৰ কিমান দাম বৰ্তমান ফাইনেন্স ক'ত ক'ত কৰি আছে আপোনালোকে এ টু জেড গম পাব প্লিজ ভিডিঅ' স্কিপ নকৰিব বলক আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ अबे जल्दी बोल कल सुबह पनवेल निकलना है দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ লোকেশ্যনটো কৈ দিয়ক এইটো গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত জাগাখিনিৰ নাম ৰায়বৰী বুলি কয় আপুনি হয়। গুগল মেপতো পাই যাব নহলে মোক হোৱাটছআপ কৰিলে হ'ল হোৱাটছআপতো মই লোকেশ্যনটো দি দিব পাৰিম ये बड़ी अच्छी बात कही आप সেল এক্সেস সকলোখিনি হয় আৰু আমাৰ দামবোৰ সকলো ফিক্স হয় আমাৰ ৱাৰেণ্টি গ্যাৰাণ্টি একো নাই আপুনি লওঁতে নিজৰ মেকানিক আনি সুবিধা মতে চাই ল'ব পাৰে আৰু আমাৰ বাইক স্কুটি দি পেলাই আমি এক্সেসত গাড়ী দিওঁ আৰু মিনিমাম ডাউন পেমেণ্টত আমি গাড়ীখন প্ৰভাইড কৰিব পাৰোঁ ৰিফাইনেন্সত ওকে এইটো 2007 হয় হয়। BXI এইটো পেট্ৰল ইঞ্জিনত আহিব কাগজ পাতি লৈ এইটো দাম আহিব 1,10,000 টকা 1,10,000 এইটো গাড়ীখন গাড়ীখন ওকে আছে বহুত ধুনীয়া গাড়ী ওকে এইটো হ'ল WagonR VXI হয় এইটো আপোনাৰ 2020 হয় হয় দাম আহিব এইখনৰ 3.5 লাখ টকা এইটো 3 ষ্টেট পাৰমিট আছে হয়। আসাম অৰুণাচল মেঘালয় কোনোবাই যদি ল'ব বিচাৰে 80,000 মান টকা ডাউন পেমেণ্ট দিলে এইটো গাড়ী মই ফাইনেন্স কৰি দিম ওকে হয়। টায়ার চাই লওক গাড়ির নম্বর চাই লওক নেক্সট এইটো হ'ল আপোনাৰ ডাষ্টাৰ হয় এইটো আপোনাৰ ডাষ্টাৰ 2014 চনৰ হয় হয় দাম আছে এইখনৰ আপোনাৰ 2,20,000 টকা 2,20,000 টাকা 2,20,000 গাড়ি একদম অলক আছে বহুত ধুনীয়া গাড়ী ওকে ঠিক আছে গাড়ি চাই লওক গাড়ির নম্বরটা চাই লওক এইটো হ'ল আপোনাৰ হুন্ডাই গেটছ আমাৰ হয়। দোকানৰ আজিৰ ভিডিঅ' সবচে কম দামৰ গাড়ী এইখনেই হ'ব 2007 গাড়ী হয় পেট্ৰল ইঞ্জিন গাড়ী খুব ধুনীয়া আছে কাগজো আপ টু ডেট আছে ট্ৰান্সফাৰ লৈ দাম 70000 70000 অনলি অনলি 70,000 অনলি 70000 ওকে এইটো এটা আছে নিছান সানি এইটো হয়। 2012 হয় ডিজেলৰ হয় আপোনাৰ গাড়ী টপ মডেল হয় আৰু দাম আছে এইখনৰ আপোনাৰ 1,10,000 টকা 1,10,000 টকা চিডেন গাড়ী পাই যাব ডিজেলৰ ওকে আৰু এইটো আপোনাৰ চেভলেট বিট এইটো 2011 হয় হয় দাম আছে এইখনৰ 85,000 85,000 অনলি 85,000 ওকে এইটো আছে টাটা বোল্ট হয় এইটো 2016 চনৰ হয় ডিজেলৰ হয় এইখনত আপুনি ডাউন পেমেণ্ট নিদিলেও মই ৰিফাইনেন্স কৰি দিব পাৰিম ডাউন পেমেণ্ট জিৰ' এইটো গাড়ী ডাউন পেমেণ্ট জিৰ'টো ওলাই যাব ওকে গাড়িখন চাই লওক গাড়ির টায়ার চাই লওক লগতে গাড়ির নম্বর চাই লওক গাড়ি একদম অল ওকে আছে যদি ল'ম বুলি ভাবি আছে আপোনালোকে আহক আৰু আমাৰ ভিডিঅ'ত ফোন নম্বৰ আহি আছে ফোন কৰি ল'ব এইটো আপোনাৰ 2015 হয় হয় ইয়ন আৰু ইয়াতে আপোনাৰ এচি পাৱাৰ ষ্টিয়াৰিং পাব আৰু দাম আছে এইখন 1.5 লাখ টকা দাম আছে 1.5 লাখ টাকা 1.5 লাখ টকা 50,000 মান ডাউন পেমেণ্ট দি দিব 40-50,000 এইটো ৰিফাইনেন্স গাড়িতে কোনো কাম নাই গাড়ী কাম নাই ওকে এইটো আপোনাৰ এল্টো 800 2000 আপোনাৰ 20 হয় দাম আছে 2,60,000 ৰিফাইনেন্স কৰিলে 60,000 তো দিলে হ'ল বাকি 2 লাখ তো ৰিফাইনেন্স হৈ যাব ওকে এইটো হ'ল ইকো স্পৰ্টছ এইটো 2017 গাড়ী হয় হয়। টপ মডেল গাড়ী এলইডি গোটেই আছে এসি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো দাম আছে এইখন 3.5 লাখ টকা বহুত ধুনীয়া কণ্ডিশ্যন আছে 350 350 চাই কণ্ডিশ্যন লওক বহুত গাড়ির নম্বর ধুনীয়া চাই লওক কণ্ডিশ্যনটো বহুত ধুনীয়া গাড়ী গাড়ির টায়ার চাই লওক সুইফট ZXi পেট্ৰল ইঞ্জিনত হয় দাম আছে এইখনৰ আপোনাৰ 2,80,000 টকা ইয়াতে কোম্পানী ফিটেড এলইল এসি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সকলোখিনি পায় ওকে এইটো এটা বলেৰো আছে হয়। এইটো বলেৰো B6 অপচনেল একেবাৰে টপ মডেল দাম এইখনৰ 8,30,000 টকা আহিব 8,30,000 8,30,000 ৰিফাইনেন্স কৰিলে 1.5 লাখ 2 লাখ টকা দিলে এইটো গাড়ী ওলাই যাব গাড়িখন চাই লওক গাড়ির নম্বর চাই লওক গাড়ি একদম অল ওকে আছে নেক্সট এইটো আছে বলেৰো 2022 ডিসেম্বৰৰ হয় হয় একেবাৰে টপ মডেল BS6 অপচনেল এইখনৰ দাম 7.5 লাখ টকা আহিব 750 চাই লওক গাড়ি চাই লওক গাড়ির টায়ার চাই লওক গাড়ির নম্বর চাই লওক এইটো হ'ল ইনোভা এইটো আপোনাৰ 2011 চনৰ হয় হয় কাগজ পাতি আপ টু ডেট আছে দাম আহিব এইখন 2 লাখ টকা
অনলি 2 লাখ অনলি 2 লাখ। শিওর। গাড়ীৰ টায়াৰ চাই লওক। এইটো আপোনাৰ ৰেক্সটন X7 একেবাৰে হয়। টপ মডেল, ইয়াতে ছানৰুফো পাই যায়, ডাঙৰ SUV গাড়ী, টায়াৰ চায়াৰ চব হয়। নতুন, গাড়ীও খুব ধুনীয়া হৈ আছে। দাম এইখনৰ 4.5 লাখ টকা আহিব, 450। 450। ইয়াতে এলয় চেলয় গাড়ী খুব ধুনীয়া, আৰু গাড়ী লৈ পেলাই মানে ৰাজা গাড়ী। গাড়ীৰ নম্বৰ চাই লওক। নেক্সট এইটো ভেনু একেবাৰে হয়। টপ মডেল, অলপ সৰু সুৰা স্ক্ৰেচ আছিল বাম্পাৰত, এইখিনি মই ৰিপেইণ্ট কৰাই দি আছোঁ। আৰু দাম আহিব এইখনৰ আপোনাৰ 7 লাখ টকা। 7 লাখ। 7 গাড়ী একদম অলপ আছে। একদম ধুনীয়া গাড়ী, নতুন গাড়ী নম্বৰ কিনাত চাই লওক। পাব। ওকে। এইটো এটা আছে ভেনু, এইটো ছানৰুফ নাই, পেট্ৰলে হয়। দাম আহিব এইখনৰ 5 লাখ টকা। 5 লাখ টকাত দি দিব পাৰিম এইটো। আপোনাৰ দাম ৰিফাইনেন্স কৰিলে 50,000 মান ডাউন দিলে এইটো গাড়ী ৰিফাইনেন্স ওলাই যাব। ওকে। এইটো হ'ল মাৰুতি চিয়াজ, হয় এইটো আপোনাৰ 2016 হয়। হয়। দাম আহিব এইখনৰ আপোনাৰ 3,80,000 টকা, পেট্ৰল ইঞ্জিন। 380। গাড়ীৰ টায়াৰ চাই লওক। এইটো আপোনাৰ কিগাৰ হয়, ৰিনল্টৰ, একেবাৰে টপ মডেল, দাম আছে 4,80,000 টকা। 480। ওকে। এইটো হ'ল টাটা নেক্সন, হয়। এইটো ডিজেল ইঞ্জিনত আহিব, ফাৰ্ষ্ট অনাৰে হয় মেক্সিমাম গাড়ী। আৰু দাম আহিব এইখনৰ আপোনাৰ 4 লাখ টকা, ৰিফাইনেন্স কৰিলে 50-60,000 টকা দিলে ওলাই যাব। ওকে। এইটো হ'ল টাটা টিয়াগো, হয়। এইটোৰ দাম আছে আপোনাৰ 3 লাখ টকা, ফাৰ্ষ্ট অনাৰে হয়, গাড়ী খুব ধুনীয়া। ওকে। এইটো হ'ল আপোনাৰ চুইফ্ট VDI, এইটো ডিজেল ইঞ্জিনত আহিব। হয় হয়। দাম আহিব এইখনৰ আপোনাৰ 2,40,000 টকা, 2,40,000 আহিব এইটো। ওকে। গাড়ীৰ নম্বৰ চাই লওক। VDI গাড়ী, এইটো ডিজেলত আহিব। ধুনীয়া গাড়ী, আৰু যদি ল'ম বুলি ভাবিছে আহক, অঁ। আমাৰ ভিডিঅ'ত ফোন নম্বৰ আহি আছে, ফোন কৰি ল'ব। এইটো হ'ল আপোনাৰ চুইফ্ট ডিজায়াৰ, এইটো ডিজেল ইঞ্জিনত আহিব, 2018 গাড়ী, দাম আহিব এইখনৰ 3 লাখ, ৰিফাইনেন্স কৰিলে 50,000 মান দিলেও এইটো গাড়ী ওলাই যাব। ওকে। এইটো হ'ল 7 চিটাৰ পেট্ৰলত কম হয়, হয়। টকাত 7 চিটাৰ গাড়ী, দাম 170। অনলি 170। 170 শিওৰ। এইটো হ'ল আপোনাৰ 2 লাখত আহিব, ছেম গাড়ী। গাড়ী চাই লওক, ৰেড কালাৰ, ধুনীয়া কালাৰ। গাড়ীৰ নম্বৰ চাই লওক। এইটো হ'ল K10, হয়। K10 আপোনাৰ 2018 হয়, দাম আহিব এইখনৰ 2,70,000। 270। ওকে। এইটো 2018 হয়, হয়। 17 ডিচেম্বৰ, হয়। আপোনাৰ 17 ডিচেম্বৰ হ'ব, 17 ডিচেম্বৰৰ ইয়ন, হয়। AC পাৱাৰ ষ্টেৰিং থকা, এইখনৰ দাম আহিব 185, 1,85,000, ফাৰ্ষ্ট অনাৰ গাড়ী, বহুত ধুনীয়া গাড়ী। অনলি 185। অনলি 185। ওকে। আপোনাৰ এইটো 2022 হয়, হয় 22 আপোনাৰ চুইফ্ট হয় VXI, পেট্ৰল ইঞ্জিনত আহিব। ইয়াতে 18 ইঞ্চি টায়াৰ, এলুইল, ল' প্ৰফাইল টায়াৰ, হয়। অলপ মডিফাই কৰা আছে, গাড়ী খুবেই ধুনীয়া, ফাৰ্ষ্ট অনাৰে হয়। দাম আহিব এইখনৰ 5,80,000, 580। 580। ওকে। এইটো হ'ল আপোনাৰ 2023 Alto 800, হয় আপোনাৰ ইয়াতে AC পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, এণ্ড্ৰইড ডিছপ্লে, এইবিলাক সকলোখিনি পাব। চিট কভাৰো বহুত দামী চিট কভাৰেই লাগি আছে, আৰু টায়াৰ চায়াৰো ভালে আছে। গাড়ী চলিছে মাত্ৰ 22,000 কিলোমিটাৰ এইখন, হয় আৰু দাম আছে এইখনৰ আপোনাৰ 4 লাখ টকা। একেবাৰে লেটেষ্ট মডেল হয়, নতুন যিখন কিনিব পাৰে এতিয়া BS6ৰ, সেইটো মডেলৰ হয়। ওকে। নেক্সট এইটো হ'ল মাৰুতি S-Cross, হয়। S-Cross একদম টপ মডেল, ইয়াতে AC পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, আপোনাৰ এণ্ড্ৰইড ডিছপ্লে, তাৰপিছত এল'উইল গোটেইখিনিয়ে থাকে, একেবাৰে টপ মডেল হোৱাৰ কাৰণে। দাম আছে এইখনৰ 3,30,000 টকা, ৰিফাইনেন্স কৰিলে 60,000 দিলে এইটো গাড়ী ওলাই যাব। ওকে। এইটো হ'ল কুইক, হয়। 2017 হয়, হয়। আপোনাৰ টপ মডেল হয়, RXT, এইখনৰ দাম 2,20,000 টকা আহিব, ৰিফাইনেন্স কৰিলে 60,000 মান টকা দিলে এইটো গাড়ী ওলাই যাব। 220। ওকে। টায়াৰ চাই লওক, গাড়ীৰ নম্বৰ চাই লওক, গাড়ী একদম অলকে আছে। এইটো আপোনাৰ পেট্ৰল হয়, টপ মডেল হয়, ইকো স্পৰ্টছ, 2013 হয়, একেবাৰে টপ মডেলখন, পুছ বটন ষ্টাৰ্ট। দাম আহিব এইখনত আপোনাৰ 2,60,000 টকা, 2,60,000, সেইটো গাড়ী ৰিফাইনেন্স ল'ব, কেছত ল'ব লাগিব। ওকে। এইটো এটা আছে 2018, হয়। একেবাৰে টপ মডেল, এইটো নাম্বাৰ অৰুণাচল লাগি আছে, অসম নম্বৰ পাই যাব। হয় হয়। দাম 4 লাখ টকা আহিব, একেবাৰে টপ মডেল। ওকে। তাৰপিছত মাৰুতি ইকো আছে, হয়। আপোনাৰ 16 হয়, 2,40,000 আহিব, নন AC এইখন। এইটো হ'ল TUV 300, বহুত ধুনীয়া কণ্ডিশ্যনত আছে, হয়। আপোনাৰ 2017 গাড়ী, দাম আহিব এইখন আপোনাৰ 4 লাখ টকা, ৰিফাইনেন্স কৰিলে 1 লাখ মান দিলে হ'ল, বাকী ফাইনেন্স হৈ যাব। ওকে। এইটো হ'ল থাৰ, এইটো 2024 থাৰ, হয়। এইটো নিউ শ্বেপখন, আৰু দাম আছে এইখনৰ আপোনাৰ 10,70,000 টকা, 10,70,000, ৰিফাইনেন্স কৰিলে 2 লাখ 2.5 লাখ টকা দিলেও এইটো গাড়ী ওলাই যাব। ওকে। এইটো হ'ল আপোনাৰ ৰিনল্ট ট্ৰাইবাৰ, হয়। 2020 হয়, আৰু একেবাৰে টপ মডেল, RXZ অপশ্যনেল, দাম আহিব এইখনৰ আপোনাৰ 3,80,000 টকা। 380। ওকে। মহিন্দ্ৰা XUV 500, এইটো 2014 হয়, হয়। একেবাৰে টপ মডেল, W8 মডেল, দাম আছে এইখনৰ আপোনাৰ 3,50,000 টকা, সৰি 350। ওকে। হয়। Q5, এইটো গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন লৈ পেলাই আপোনাৰ দাম আহিব আপোনাৰ 8,50,000 টকা, 850 মডেল। ওকে। পেনাৰমিক ছানৰুফ দুইটাই আছে,
আৰু দাম আপোনাৰ 8,50,000 হ'ব। 2015 গাড়ী হয়, ডিজেল ইঞ্জিন অটোমেটিক। ওকে, গাড়ীৰ নম্বৰটো চাই লওক। বলেৰো ডিজেলেক্স হয়। 2019 হয়, দাম আহিব এখন 5.5 লাখ টকা। 550। হয়। ওকে, এইটো হ'ল কুইক, এইটো 2017 হয়, হয়। RXT মডেলে হয়। এখন আপোনাৰ ৰিফাইনেন্স হ'ব, কেছত ল'ব লাগিব 1,60,000। 160। 160। ওকে, গাড়ীখন চেলৰ নম্বৰ চাই লওক। তো গাইজ, চেল, এক্সচেঞ্জ, ফাইনেন্স এভেইলেবল। যদি আপোনালোকে ফাইনেন্স কৰিম বুলি ভাবি আছে, টেনশ্যন ল'ব নালাগে, অল ইণ্ডিয়া ফাইনেন্স এভেইলেবল। আৰু যদি আপোনালোকৰ পুৰণা গাড়ী আছে, পুৰণা গাড়ী এক্সচেঞ্জ কৰি কিনে এনেকুৱা ভাল ভাল গাড়ী লৈ যাব পাৰিব। গাড়ী চাই লওক, পুৰণা গাড়ী দিব, ভাল গাড়ী লৈ যাব। তো গাইজ, আপোনালোকে আহক, ভিজিট কৰক, আৰু আমাৰ ভিডিঅ'ত ফোন নম্বৰ আহি আছে, ফোন কৰি ল'ব। আজিৰ কাৰণে বাই বাই। জয় জুবিন দা, জয় অসম।